আজি আমি আমাৰ পৰিয়ালটো মোৰ পত্নী আৰু মোৰ ছোৱালী সমৃদ্ধি আমি গোটেইকেইটা আজি পিকনিক খাবলৈ ওলালোঁ ২৬ জানুৱাৰী তাতে আজি এই বিশেষ দিনটোতে ধেমাজি জিলাৰ এই আমাৰ পলাশীহঁতৰ ক্লাষ্টাৰৰ গোটেই শিক্ষকসকলে একেলগ হৈ পিকনিকটো খোৱাৰ দিন ঠিক কৰিলে আৰু সেইমতে আমি গোটেইবোৰ গ'লোঁ আৰু খুব ধুনীয়া এটা প্ৰাকৃতিক পৰিৱেশত আমি আমাৰ পিকনিক স্থলী আমি ঠিক কৰিলোঁ আৰু পিকনিক মানে জানেই গাহৰি মেইন আৰু প্ৰথমে আমি গৈ পোৱাৰ লগে লগে যিসকলে পিকনিকটোত লিড লৈছিলে আৰু বিশেষকৈ এনেকুৱাবোৰত কাম কৰি ভাল পোৱা আটাইকেইজনে হাতে কামে লাগি গ'ল আৰু এয়া দেখি আছে নহয় আপোনালোকে চব্জি বনাই আছে আৰু প্ৰথমে যে আগত আমাৰ চাত আমাৰ বাইদেউসকল বহিছে আৰু প্ৰায়বিলাকে কাম কৰিছে কিবা কাম আমাৰ ছোৱালীজনী তাই পিছে মানে আৰু এইবোৰত আহিলে তাই মানে আনন্দৰ সীমা নাথাকে এয়া প্ৰথমে মাংসখিনি গাহৰিবিলাক বইল কৰি লোৱা হ'ল তাৰপিছত এই খৰিকাত শিঙিছে ভালকৈ শিঙাৰ পাছত আকৌ জুইত তাপ দিয়া হ'ব আগত যিবিলাক দেখিলে সেইবিলাক লোকেল কুকুৰাৰ মাংস আছিলে খৰিকাত দিয়া আৰু এতিয়া গাহৰিবিলাক এয়া গাহৰি খৰিকাত শিঙি আছে শিঙি দিয়াৰ পাছতে আমাৰ ছাৰসকলে ধুনীয়াকৈ এইবিলাক হেৰি কৰিব এইটো জুইৰ তাপত সেকি পুৰিব খাই ভাল লাগে এয়া কিন্তু যদি ভালদৰে আমি পুৰিব নাজানে তেতিয়াহ'লে কিন্তু আঙাঠাৰ নিচিনা হৈ যায় খাই ভাল নালাগে ইয়াত খুব ধুনীয়াকৈ পুৰিছে আপোনালোকে দেখিছে নহয় এয়া এই দূৰত সেইটো পাহাৰ আৰু এয়া জুইত মাংস পুৰি থকা হৈছে আৰু এই বেকগ্ৰাউণ্ডত দেখি আছে আপোনালোকে ইটো কামত ব্যস্ত কোনো ৰৈ থকা নাই প্ৰায়বিলাকে হাতে কামে লাগি থকাৰ কাৰণে আমি অলপ আহি পাওঁতে দেৰি হ'ল যদিও খুব সোনকালে আমাৰ এই খোৱা বোৱা হৈ যাব বুলি ভাবিছোঁ এয়া বাইদেউসকলে আমাৰ চব্জি কাটি আছে আমাৰ পলাশীও দেখিছোঁ কাম কৰিছে এয়া কামৰ মাজে মাজে নাচ গান হাঁহি ফূৰ্তি গোটেইবোৰ চলি আছে আৰু এয়া মানে বিশেষকৈ যিসকল মানে জ্যেষ্ঠ শিক্ষক তেওঁলোকৰহে আনন্দটো অলপ বেছি তেওঁলোকে লিড দিছে ছোৱালী অকণমান দেখাই দিছোঁ আৰু এয়া তাৰপাছত ছোৱালী দেখিছেনে আপোনালোকে তাই ৰৈ থকা নাই শিলগুটিত এৰি দিবলৈও ভয় কিন্তু তাই নাথাকেও নে দাঙি তো গতিকে ঘূৰিছে অকণমান এৰি নিদিলেও উপায় নাই আৰু অলপ মুকলিকৈ এৰিবও লাগে এয়া আমাৰ বাইদেউ অকণমান ফটোৰ কাৰণে প'জ দিছে এয়া আমি তিনিজন মই এনেই চাহটোত ভিডিঅ'টো বনাই চাওঁ বুলি ভাবিছিলোঁ কিন্তু ছোৱালীয়ে ক'ত তাইক কোৱা ধৰণ নৰখে তথাপি মাজত আহি থিয় দিলেহি এয়া আমি তিনিটা আৰু এয়া তাৰপিছত কেইখনত ফটো দি দিছোঁ আজি গোটেই অনুষ্ঠানটোত লোৱা স্থিৰ চিত্ৰ তাৰপিছত একেবাৰে শেষৰ ফালে দুই এটা ভিডিঅ' তোলা হ'ল আমাৰ জ্যেষ্ঠ ছাৰ বাইদেউসকলৰ সৈতে পত্নীয়ে ল'লে পিছফালে বেকগ্ৰাউণ্ডত পাহাৰটো মাজত নদীখন আৰু তাত ইয়াত এয়া ছোৱালী পাহাৰ বগাবলৈ শিকিছে নিজৰ মতে পূৰা ঘূৰিছে কিন্তু মই এৰি দিয়া নাই এয়া বৰ দীঘলীয়া নকৰোঁ আজিলৈ সামৰিছোঁ দিয়া